মন্ত্ৰীৰ পৰিয়াল হোৱাই যেন বিপদ কেৱল পৰিয়াল নহয় মন্ত্ৰীৰ ঘনিষ্ঠ হ'লেও এতিয়া আপোনাৰ বিপদ ঘটিব পাৰে তেনে ঘটনা সংঘটিত হৈছে লামডিঙত নিৰ্বাচনৰ পূৰ্বে টাৰ্গেট কৰি লোৱা হৈছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু পৰিয়ালক বিধায়ক আৰু বিধায়কৰ ভাতৃৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় জনতা এবাৰ লামডিঙৰ এটি পথ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগত নাম সাঙুৰ হৈছে বিধায়কৰ ভাতৃ অনিমেশ মিশ্ৰৰ কিন্তু এই অভিযোগ পুনঃচাতে নাকচ কৰিছে ৰাইজে লগতে অভিযোগ খণ্ডন কৰিছে লোক নিৰ্মাণ বিভাগেও এই সন্দৰ্ভত শুনো আহক লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ টেলিফোনৰ মন্তব্য কন্ট্ৰাক্টৰ কনচাৰ্ন আছে আপোনাৰ অনিমেশ মিশ্ৰ হেৰি ৰাস্তা এটা আছে আপোনাৰ নবীকৰণৰ ৰাস্তা এইটো আছিলে আপোনাৰ হেৰি আণ্ডাৰ এইটো আপোনাৰ ৰিপেয়াৰ আছিলে ৰিপেয়াৰ কৰিবলগীয়া ৰাস্তা আছিলে তাৰ লগতো এটা পকীপথৰ নিৰ্মাণ কৰাৰ হেৰি আঁচনি আছিলে এটা সেইটো হয় আপোনাৰ নিউ কনষ্ট্ৰাকশ্যন এটা ৰিপেয়াৰিং এটা নিউ কনষ্ট্ৰাকশ্যন তো কথাটো হ'ল যে তেওঁ কামটো আগত কৰিছে কমপ্লিট ৰিপেয়াৰিঙৰ কামটো কৰাৰ পাছত বেলেগ এজন কণ্ট্ৰেক্টৰে আপোনাৰ হেৰি ৰাস্তাটো কৰিব যাওঁতে পকীপথৰ ৰাস্তাটো কৰিব যাওঁতে তেওঁৰ ডাঙৰ ডাম্পাৰ চাম্পাৰ গৈছিলে এইটো ৰাস্তা ইউজ কৰি বেলেগ ৰাস্তা নাই আমাৰ এইটো চাইডে যোৱাৰ কাৰণে তেওঁ যিফালেদি আহক ধৰি লওক টাউনৰ ফালেদি আহক বা আপোনাৰ হাইৱে দি আহক এইটো তেওঁৰ এই পাম্প ৰোডটো ইউজ কৰিব তো বস্তুটো হ'ল যে তেওঁ যেতিয়া মানে বেলেগ এজন কণ্ট্ৰেক্টৰ যোন কনচাৰ্ণ কণ্ট্ৰেক্টৰ আছিলে তেওঁ যেতিয়া লৈ গৈছিলে তেতিয়া গাঁৱৰ মানুহো ৰখাইছিলে গাড়ী তেতিয়া মানে যে বেয়া হৈছে তেতিয়া এই যে আন এজন যে কণ্ট্ৰেক্টৰ আছে তেওঁ কৈছে যে মই এইটো নিজৰ হেৰিৰ পৰা মই ফাইনেন্সৰ পৰা মই এইটো ৰিপেয়াৰ কৰি দিম যদিও বেয়া হৈছে আৰু এই সন্দৰ্ভত নিস্বাৰ্থ সিদ্ধিৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে বাতৰি পৰিৱেশন কৰা সাংবাদিক আৰু সেই সাংবাদিকক ভাবুকি দিয়াৰ অভিযোগৰ সন্দৰ্ভত ৰাইজ এতিয়া বিস্মিত বন্ধু মহলৰ কথা বতৰা অনৈতিকভাৱে ৰেকৰ্ড কৰি অন্য ধৰণে প্ৰচাৰ কৰাৰ প্ৰতি অভিযোগ সাংবাদিকৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিধায়ক আৰু তেওঁৰ পৰিয়াল ঘনিষ্ঠ ব্যক্তিক টাৰ্গেট কৰি ভুৱা অভিযোগ তুলি হাৰাশাস্তি কৰাটো বন্ধ কৰাৰ আহ্বান জনাইছে ৰাইজে প্ৰয়োজনত এই পৰিস্থিতিৰ সন্দৰ্ভত আইনৰ সহায় ল'ব বুলিও জানিবলৈ দিয়ে ভুক্তভোগীয়ে আনহাতে ৰাইজে প্ৰশ্ন কৰে যে যদি সংবাদকৰ্মী এনে ভুৱা বাতৰি কৰে তেনেহ'লে ৰাইজৰ আস্থা ক'ত থাকিব নিউজ ডেস্ক ৰিপৰ্ট নিভাজ অসম লাইভ